পাছে সৰ্বলোক গুৰু ব্ৰহ্মা মিলা অব্ৰহ্মৰ আজ্ঞায়ে দক্ষ সমাজে বহিলা দেখিলা সমাজে বহি আসনত শংকৰ তথাপি নকৰে কিছু তাহাক আদৰ ইংগিত নাহিকে মহেশ্বৰৰ জানিল ক্ৰোধ অহংকাৰে দক্ষ ঋষি কচানিল ক্ৰোধৰ বেগত ভৈল তব পৰাই কেৱলে থাকিলা ঘূৰ ক্ৰোধ দৃষ্টি চাই অৰাম দৃষ্টি পাতে দক্ষে যেন দহিবে সুযন্ত্ৰ অৰাম ৰাম পাছে কত বেলি সময় যাকে বুলিলন্ত শুনা সভাসদ বৰ্গ আমাৰ বচন দেৱমুনি বিদ্যাধৰ আৰু গহনা অৰামে কহু মহন্তৰ প্ৰৱৰ্তন সম্প্ৰদায় যেন মতে সাধু সবে পৱতে সদায় মোৰ বাক্যে যদি ক্ৰোধ ময় বুলি ধৰা নুবোলা অজ্ঞানে ইটো অশংকা পৰি হৰা কৃষ্ণ শ্ৰদ্ধাৰ গুৰুসকল আৰু আইমাতীসকল ইতিপূৰ্বে নৰভেটি হৰি মন্দিৰত প্ৰতি শনিবাৰে যি অবিৰামভাৱে যি ভাগৱত পাঠভাগ চলি আহিছে আমাৰ গুৰু কেইবাজনেও আহি ইয়াত এই ভাগৱতৰ ব্যাখ্যাভাগ আগ ধৰি আপোনালোকৰ লগত আলোচনা কৰি গৈছে সেই মৰমেৰেও আমি আপোনালোকৰ পদৰ ধূলিবিলাক আমি সিহঁত ল'বলৈহে আমি আহিছিলোঁ কিন্তু পটকৈ এই আসনখন পোৱাতে আমাৰ অলপ বিজুতি ঘটিছে যদিও গুৰুসকলৰ লগত আমি আলোচনাহে কৰিম ইয়াতে যদি আমাৰ আলোচনাৰ মাজত যদি কিবা ভুল ত্ৰুটি হৈ যায় তেতিয়াহ'লে আমি আপোনালোকৰ আমাৰ লগত যোগ কৰি আমি আলোচনাৰ মাধ্যমেৰে যাতে আজি পাঠখন আমি আগুৱাই যাব পাৰোঁ এতিয়া কৈছে যে সেই যেতিয়া মহাৰ অপৰাধ কৰিছিল পৰীক্ষিতে এই কথাষাৰ আপোনালোকে আগৰ ব্যাখ্যাকাৰসকলে কৈ আহিছে যিহেতুকে শ্ৰমিক ঋষিক যি অপৰাধ কৰিলে যে অপৰাধৰ দণ্ড তেওঁ কি মতে তেওঁ জীৱ আত্মাটোক তেওঁ মুক্তি দিব পাৰিব কাৰণ তেওঁ এজন মহা ঋষিক অপমান কৰিছে যিজন আধ্যাত্মিক জ্ঞান আছে যে আধ্যাত্মিক জ্ঞানৰ দ্বাৰা পৰম প্ৰভু ভগৱন্তৰ লগত তেওঁ সংযোগ হৈ থাকে তেনে সংযোগ হৈ থকাৰ এজন ঋষি তেওঁ পানীত তৃষ্ণাত আতুৰ হৈ যেতিয়া তেওঁ এডাল মৰা সাপ আলাই দিলে সেই মৰা সাপডাল আলাই দিয়াৰ লগে লগে তেওঁ অপৰাধীল কাৰণ কিয় আহিল যে সেই মৰা সাপটো আলাই দিয়াৰ লগে লগে তেওঁ লগৰ সমনীয়াসকলে মানে চিংগিমুনিক ক'লে চিংগিমুনিয়ে তেতিয়া কি কৰিলে মানে যমুনা নদীত জলত নাভিত নামি অৰ্থাৎ নাভিলৈকে পানী ডুবাই তেওঁ কমণ্ডলত পানী আনি অভিশাপ দিলে যে তোমাক 6 ৰাতি 7 দিনৰ ভিতৰত কৈশোকে দংশন কৰিব
এষাৰ কথা সুন্দৰভাৱে যেতিয়া তেওঁ অভিশাপটোৰ কথাষাৰ পৰীক্ষিতে শুনিলে, তেওঁ শুনাৰ লগে লগে তেওঁ মুক্তি বিচাৰিলে। তেওঁ মুক্তি বিচৰাৰ লগে লগে এনেকুৱা এজন যে বহু ঋষিকো সুধিলে যে কোনোবাই ক'লে যজ্ঞ কৰা, কোনোবাই ক'লে তপ কৰা, কোনোবাই ক'লে বধ কৰা ইত্যাদি ইত্যাদি, যে সকলোৰে একো সমিধান দি থকাৰ অৱস্থাত এজন নীলবৰণীয়া মানুহ আহিল, য'ত উলংগ বুলি কোৱা হয়, যাৰ নাম শুকদেৱ। তেওঁৰ পিতৃ হ'ল ব্যাস। আচ্ছা, এই শুকদেৱক কোনে শিক্ষা দিছিল? এজন 18 বছৰীয়া ল'ৰা যেন যে এজন মানুহক বিপদত পৰিবলৈ ধৰি থকা মানুহ এজন যে উদ্ধাৰ কৰিবলৈ বিচাৰিছে, তেওঁক কোনে শিক্ষা দিছিল? এই কথাটো আমি জানিব লাগিব। কাৰণ তেওঁক কোনে শিক্ষা দিলে? তেওঁক শিক্ষা দিলে নিজৰ পিতৃৰে। কোন? ব্যাসে শিক্ষা দিলে, কৃষ্ণ। গতিকে আমাৰো আমি শিক্ষা কাক দিব লাগিব? আজি আমি ভকতৰ মাজত ভাগৱতৰ মাধ্যমেৰে যি তত্ত্ব পাওঁ, এই তত্ত্ববোৰ যদি আমি ঘৰত যদি শিক্ষা দিয়া নহয়, ল'ৰা ছোৱালীক যদি শিক্ষা দিয়া নহয়, তেতিয়াহ'লে ভাগৱতৰ অংশ তত্ত্বটো আমি বুজিবলৈ বহুত বাকী থকা হয়, কৃষ্ণ। গতিকে এই এতিয়া মানে গংগা পাৰত এতিয়া কৈছে যে শুনা পৰীক্ষিত, মই তোমাক জীৱৰ মুক্তৰ কাৰণে মই তোমাক এতিয়া শিৱৰ কথা অলপ মই তোমাক কওঁ, তুমি শুনি যোৱাচোন। আৰু শিৱৰ কথাখিনি তোমাক ক'বলৈ যাওঁতে কিন্তু তুমি এটা কথা দেই, কিন্তু হুঁচিয়াৰ হ'ব লাগিব, তুমি চাৰিটাৰ বস্তুৰ নিয়ম পালন কৰিব লাগিব। এই চাৰিটা নিয়ম কি? তেতিয়া পৰীক্ষিতে যেতিয়া গুৰুদেৱ তেতিয়া ক'লে যে গুৰুদেৱ এই চাৰিটাৰ পৰা কি পালন কৰিব লাগিব? বোলে এই চাৰিটা বস্তু হৈছে, তুমি এইখন যে গংগা তুমি বৈ থকা দেখিছা বোলে? হয়, দেখিছোঁ। ইয়াত কি আছে? বোলে ইয়াত মাছ মঙৰো আছে, কিন্তু সাৱধান, যেতিয়ালৈকে মই ভাগৱত শেষ নকৰিম তেতিয়ালৈকে তুমি আসনৰ পৰা উঠি যাব নোৱাৰিবা, কৃষ্ণ। যেতিয়ালৈকে ভাগৱত শেষ নহ'ব তেতিয়ালৈকে তুমি আসনৰ পৰা উঠি যাব নোৱাৰিবা। দ্বিতীয় হ'ল যে তুমি ভাগৱত শুনি থকাৰ অৱস্থাত, কাৰণ যিহেতুকে তুমি 50খন ব্যঞ্জনৰ সৈতে তুমি ঘৰত তুমি ৰাজমহলত তুমি আহাৰ গ্ৰহণ কৰা, প্ৰসাদ খোৱা, 50খন ব্যঞ্জন। গতিকে তুমি সেই 50খন ব্যঞ্জনৰ কথা তুমি মনত নেপেলাবা। যদি তোমাৰ অত্যন্ত যদি তোমাৰ ভোক লাগি যায় তেতিয়াহ'লে তুমি 1 গণ্ডাহে পানী খাবা, কৃষ্ণ। ৰজা আচৰিত হৈ গ'ল, হে প্ৰভু, মইতো এসাঁজো লঘোণে নাথাকোঁ, আজি যদি মই ভাগৱত কোনদিনা শেষ হ'ব, কেতিয়া শেষ হ'ব, আৰু মই ভোকত কেনেকৈ থাকিম? তেওঁ ৰজা আচৰিত হৈ গৈছে। গতিকে তুমি 1 গণ্ডা পানী খাব পাৰিবা। 3 নম্বৰ হ'ল, যেতিয়ালৈকে এই ভাগৱত পঢ়ি থকাৰ অৱস্থাত অৰ্ধ চকু মেলি তুমি ভাগৱতত কাণ দিবা। আৰু দেখিছা যে এই যে গংগাখন যে বৈ আছে, ইয়াত যে মাছ মঙহবিলাকে যে খেলা খেলি আছে, এই খেলা খেলি থকা মাছ মঙহলৈ যদি তোমাৰ চকু যায়, ধ্বংস হ'ব তোমাৰ ভাগৱতৰ শুনা ধ্বংস হ'ব আৰু তোমাৰ জীৱৰ মুক্ত নহ'ব। 4, যেতিয়ালৈকে মই তোমাক আসন ত্যাগ কৰিবলৈ নিদিম তেতিয়ালৈকে তুমি আসন ত্যাগ নকৰিবা, তেতিয়া মই তোমাক ভাগৱতৰ কথা শুনিম, কৃষ্ণ। এতিয়া এই কথাখিনি আমি সকলোৱে মানি ল'ব লাগিব। যেতিয়া আমি ভাগৱতত বহিম, যাতে আমি কাৰো কথা আলোচনা কৰিব নালাগে। যেতিয়া আমি ভাগৱতত বহিম, আমি সমৰঞ্চে সকলোৰে আমাৰ আত্মা ৰাম, সকলোৰে আত্মা, সকলোৰে ঈশ্বৰ। মই যেনেকুৱা মোৰ লগত ঈশ্বৰ আছে, এই সকলোৰ লগতো ঈশ্বৰ আছে। গতিকে ঈশ্বৰেহে ঈশ্বৰৰ কথা শুনে। ভকত কাক কৈছে? ভকত মানে ঈশ্বৰ। গতিকে ভকতেহে মানে ভাগৱত শুনে। ভাগৱত কোন? ঈশ্বৰ। গতিকে ভাগৱতৰ কথাখিনি আকৌ ভগৱানে শুনে। তাৰমানে ভগৱানেহে ভগৱানৰ কথা শুনি থাকে, আত্মাই মানে পৰমাত্মাই শুনি থাকে। এতিয়া কওঁ শুনা, যে পাছে সৰ্বলোক গুৰু ব্ৰহ্মাক নমিলা, ব্ৰহ্মাৰ আজ্ঞাৰে দক্ষ আনন্দে বহিলা। গতিকে যেতিয়া আপোনাৰ সেই সভাসদৰ মাজত যেতিয়া তেওঁ সেই সভাসদৰ মাজত দক্ষ বহে, দক্ষ বহাৰ লগে লগে দক্ষকে কেন্দ্ৰ কৰি ব্ৰহ্মাক সকলোৱে প্ৰণাম জনায়। এই তত্ত্বটো এইটোৱে আমাক বুজাইছে যে আমি নামঘৰলৈ অহাৰ লগে লগে আমি প্ৰত্যেককে আমি প্ৰণাম জনাব লাগে, কিন্তু একেবাৰতে প্ৰণাম জনাব লাগে। তাৰমানে কিয় জনাব লাগে? যে আজি ডেকা প্ৰভুক সেৱা কৰোঁতে এইপিনে পিছ হ'ল, তেখেতক সেৱা কৰোঁতে এইপিনে পিছ হ'ল, হয়নে বাৰু? ভকতকতো পিছ দিটো সেৱা কৰিব নাপায়। এতিয়া ভকতক যিহেতুকে পিছ দি সেৱা কৰিব নাপায়, গতিকে মূলতেই সেৱা কৰিব লাগে, কৃষ্ণ।
মূলতেই সেৱা কৰিব। মূলতেই যদি সেৱা কৰা হয় তেতিয়াহ'লে প্ৰত্যেককেই সৰু ডাঙৰ বুলি প্ৰশ্ন নাই, পুৰুষ প্ৰকৃতি বুলি প্ৰশ্ন নাই, গতিকে সকলোকে সেৱা কৰা হ'ল। গতিকে সকলোকে সেৱা কৰাৰ পিছত দেশন্তে সহজে বসি আচন্ত শংকৰ জানিলন্ত কিছু নকৰিলা সমাদৰ। কিন্তু শংকৰো সেইখন সমাজতে বহি আছিল, কিন্তু সমাজত বহি আছিল যদিও কিন্তু শংকৰ কোনেও আদৰ নকৰিলে। যে কিয় নকৰিলে? তে এইটো কাৰণে নকৰিলে, তাৰমানে তাত সমভাৱ বুলি কোৱা বস্তুটো সেইখন সভাত নাছিল। ভুল হ'লে ক্ষমা কৰিব কৃষ্ণ। যিটো সমভাৱ, এই সমভাৱ বুলি কোৱা বস্তুটো যদি সেইখন সভাত যদি থাকিলেহেঁতেন তেতিয়াহ'লে শংকৰকো সেৱা কৰিলেহেঁতেন। কিয়? শংকৰ কোন? এজন মহাবৈষ্ণৱ, দেৱাদিদেৱ মহাদেৱ বৈষ্ণৱ তেওঁ। সেই তেনে এজন বৈষ্ণৱক সেৱা নকৰাৰ কাৰণে যদি কি হৈছে যে আমাৰো অপৰাধ। গতিকে আমিও এজন বৈষ্ণৱৰ যদি কৃষ্ণ কথা পাহৰিও যদি এজন বৈষ্ণৱৰ যদি গুণ গাওঁ তেতিয়াও জীৱ মুক্ত হৈ আছে বুলি কৈছে আপোনাৰ, হয়নে গুৰুসকল? যদি সময়ত মৃত্যুৰ সময়ত যদি কৃষ্ণ নাম যদি পাহৰি যদি এজন বৈষ্ণৱৰ যদি আমি নাম ল'ব পাৰোঁ তেতিয়াও জীৱ মুক্ত হয়। গতিকে আমি শেষলৈ আহি যাব যাওক। তেতিয়া ক'লে যে ক্ৰোধত বেগত ভৈল তবধ পৰাই কেৱলে থাকিলা ঘূৰ ক্ৰোধ দৃষ্টি চাই। গতিকে দৃষ্টি ক্ৰোধ, এই ক্ৰোধটো ক'ৰ পৰা আহে? আমাৰ এই জীৱ জগতটো বা এই দেহ জগতটোৰ পৰা আমাৰ ক্ৰোধটো সৃষ্টি কৰাৰ পৰা হয়। যে ক্ৰোধৰ সৃষ্টি হয় আশাৰ পৰা। ক্ৰোধ সৃষ্টি হয় আশাৰ পৰা, ক্ৰোধ সৃষ্টি হয় সন্মানৰ পৰা। তাৰমানে সন্মান বিচাৰে। এতিয়া সন্মান যিহেতুকে মই সন্মান বিচাৰি আছোঁ মই, কিন্তু যেতিয়া মোক আন এজনে সন্মান নকৰে তেতিয়া মোক ক্ৰোধ আহি যায়। কৃষ্ণ যে পাবলগীয়া বস্তুটো যেতিয়া মই নাপাম তেতিয়া মোৰ ক্ৰোধ আহে। গতিকে এই ক্ৰোধৰে কি কৰে? ক্ৰোধৰে বিনাশ কৰে, অথচ নাশ কৰে। সংনামে চাণ্ডাল, সংনামে চাণ্ডাল। যিহেতুকে মানুহ যেতিয়া খং উঠিব তে মানুহ খং উঠাৰ লগে লগে তিনিটা বস্তু হানি হয়। পহিলা সন্মান হানি হৈ যাব কৃষ্ণ, দ্বিতীয়ত ধন টকা পইচা হানি হ'ব, তৃতীয়ত ঘৰখনৰ কেলেংকা লাগিব কৃষ্ণ। এইটো কাম নকৰাহেঁতেন ইমান ধন নাযায়। ঘৰখনৰ মূল মানুহটো হৈ পেলাই যে তই কাজিয়াখন যে তই লগাই থৈ আহিলি, তো তোৰ লগতে যে আমিও লাগিলোগৈ যায়, এতিয়া ধন টকা পইচা ক্ষতি হ'ল, মাটি বাৰী ধ্বংস হ'ল, কি কৰিম এতিয়া? যেনেকৈ চল তেনেকৈ চলি থাক কৃষ্ণ। শুদ্ধই কি কৰিলে? সন্মানো গুচি গ'ল, ধন টকা পইচাও গুচি গ'ল, আনকি ঘৰখনো শান্তিঙলি নোহোৱা। এই ক্ৰোধটো ত্যাগ কৰিবৰ কাৰণে এতিয়া কি ক'লে? যে কৈছে যে দৃষ্টিপাতে দক্ষে যেন বহিবে সুজন্তে পাছে কতো বেলি থাকি ৰংগে মাতিলন্ত। কাৰণ এনে দৃষ্টি প্ৰহাৰ কৰিছে দক্ষৰে যে গোটেই সমাজখনকেই গাহি পেলাব। গোটেই সমাজখনকেই তেওঁ যাতে মানে গাহ কৰিবলৈ, যেনেকৈ সৰ্পৰে যেনেকৈ বেং গাহ কৰে তেনেকৈ গাহ কৰিব। গতিকে আমাৰো সেইটো এই ক্ৰোধটো হৈছে এটা আশা। গতিকে এইকাৰণে ভাগৱতে কৈছে, হে গুৰুসকল বাপ সমস্ত আই মাতৃ উঠি অহা নৱপ্ৰজন্ম, আমি নৰ জীৱ শ্ৰেষ্ঠ, যে নৰ জীৱৰ শ্ৰেষ্ঠ যিহেতুকে প্ৰভু ভগৱন্ত আজ্ঞালৈ এই পাৰ্থিৱৰ জগতত জন্ম লৈছোঁ। মই পূৰ্বৰ বাসনাত যিটো ফল পাব লাগে মই সেই ফল মই পাইছোঁ, সেই ফল মই ভোগ কৰিম। আৰু পাব লগাটোৰ পৰা যদি মই বেছিকৈ যদি মই পাবলৈ যদি বিচাৰোঁ তেতিয়াহ'লে তাৰ পৰা কি হয়? পাপ সৃষ্টি, তেতিয়া পাপ সৃষ্টি হ'ব। গতিকে এই কথাখিনিকে আমি পদৰ মাধ্যমেৰে সৈতে আহিছোঁ গুৰুসকল। ইয়াৰ মাজত যদি আপোনালোকৰ কিবা যদি আশোহা বা কিবা যদি থাকে আমি আলোচনা কৰি যাম। দেখা দেব গণ কিনো অকাৰ্য দেৱত ভৈলাব না চাৰি হৰ দেৱতা মধ্যত আনিলা শংকৰে দেৱ তাৰ শিলিংকাৰ সংসাৰে থাপিলা আনি দুৰ্যগ পাৰ।
সভাসদ লোকসকলক কৈছে যে চোৱাহে সভাসদ লোকসকল, ইয়াত এজন বেয়া মানুহ বহি আছে। সেই বেয়া মানুহজন বুলি কৈছোঁ তাক, অথচ শংকৰ এজন ভাল মানুহ নহয়, দক্ষই ক'বলৈ বিচাৰিছে। কিন্তু বাকী যিসকল ভক্ত, বিষ্ণু জানন্তী বৈষ্ণৱ, যি বৈষ্ণৱে বিষ্ণুকহে সেৱা কৰে, আৰু সেই বৈষ্ণৱক যদি অপমান কৰা হয় বিষ্ণুক অপমান কৰা হ'ব। কিন্তু তেনে ফলত যে মহাদেৱক এনেমান বেয়াকৈ ক'ব পাৰিছে, ইমান তেওঁ জ্ঞানহীন হৈ আছেনে? এই বুলি মানে ইজনে সিজনে কথোপকথন মানে লাগি গৈছে যে কি হ'ল, কি ঘটনা হৈছে, কাৰণ বৈষ্ণৱ এজনক নিন্দা কৰিছে। যে তেতিয়া ক'লে যে শুনা দেৱ বন কিনো আশ্চৰ্য দেৱতা, ভৈলা অনাচাৰী হৰ দেৱতাৰ মধ্যত, মানে ই এনেকুৱা এজন দেৱতাৰ মাজত অনাচাৰ, অত্যাচাৰ, ভ্ৰষ্টাচাৰ, তাৰ কাপোৰ ভেষ নাই, চুলিৰ ভেষ নাই, শৰীৰ ভেষ নাই, আৰু গলত নানাৰ সৰ্পৰ মালা। গতিকে এনেকুৱা এখন ভদ্ৰতাৰ সমাজত, বা এনেকুৱা এখন দেৱৰ সমাজত, বা এনেকুৱা এখন ভাগৱতৰ সমাজত কিন্তু এনেকুৱা এজন মানুহ কিন্তু বহি থকাটো কিন্তু ইয়াত কোনো শোভা পোৱা। চাওক এই গৌৰৱটো কেনেকৈ আহিল? যে এই গৌৰৱটো এটা কাৰণে আহিছে, কিয় দক্ষ ৰাজসিকত আছে। তেওঁ কৃষ্ণ দক্ষ ৰাজসিকত আছে। ৰাজসিকত থকাৰ কাৰণে তেওঁ ৰাজসিক দৃষ্টিৰ দ্বাৰাই তেওঁ কি আহিছে, তামসিক গুণটো উৎপত্তি হৈ আহি আছে। কৃষ্ণ তামসিক গুণ উৎপত্তি হৈছে। তামসিক গুণ, ৰাজসিক আৰু তামসিক গুণ যাৰ অন্তৰত বা যি ভকতৰ লগত বা যি সাধুৰ লগত থাকে, সি আনৰ ভাল বেয়া বিচাৰি থাকিব। কৃষ্ণ যাৰ সাত্বিক গুণ থাকিব, তেতিয়াহ'লে চলা পিন্ধাটোকো ভকত বুলি ক'ব, নিপিন্ধাটোকো ভকত বুলি ক'ব। কৃষ্ণ সমভাৱ, এনে সমভাৱ দক্ষ নাই। গতিকে নোহোৱাৰ কাৰণে এতিয়া আমি শেষলৈ আহিছোঁ যে ক'লে গুৰুসকল যে আইলা শংকৰ দেৱতাৰ শিলিংকাৰ, সবে চাপিলা আজি দক্ষৰ অপাৰ। গতিকে দেৱতাৰসকলৰ মান সন্মান ইজ্জত শেষ কৰি পেলালে। শিলিংকাৰ মানে শেষ কৰি পেলালে দক্ষৰ কথা। এতিয়া এইকাৰণে কৈছে গুৰুসকল যে তামসিক গুণ আৰু ৰাজসিক গুণৰ মানুহে সদায় নিজক ব্যস্ততা হৈ থাকে, নিজে সন্মান ল'বলৈ বিচাৰে, কিন্তু আনক সন্মান কৰিবলৈ নেজানে। দক্ষৰ সভা তেওঁ যজ্ঞ পাতিছে, বিভিন্ন ঋষি মুনি ব্ৰাহ্মণকে কেন্দ্ৰ কৰি সভাকো তেওঁ নিমন্ত্ৰণ কৰিছে। তেওঁ নিমন্ত্ৰণ কৰা দক্ষই ভকতক সেৱা কৰিব লাগে নে ভকতে তেওঁক সেৱা কৰিব লাগে? এতিয়া চাওক, আমি এতিয়া গুৰুসকল আইসকল কোনোবা এঘৰত সেৱা ভাগ পাতিলে, এতিয়া সেৱা ভাগ পতাৰ ভক্ত যেতিয়া যাব, তেতিয়া গৃহস্থক মানে গৃহস্থ ভকতক সেৱা ধৰিবলৈ ভকতে ওলাগে। এতিয়া মানে গৃহস্থক সেৱা ল'ব এতিয়া বাৰু, কওকচোন বাৰু, এইটো উল্টা যুক্তি নহয়নে বাৰু? কাৰণ তেওঁ নিমন্ত্ৰণ কৰিছে। এতিয়া কি কৰিছে যে সবাৰো যদি আপোনাৰ শংকৰকে কেন্দ্ৰ কৰি সবাৰো যদি দক্ষক যদি সেৱা কৰিলে হয়, তেতিয়াহ'লে তেওঁ সুনাম বোলে ধন্য। ঠিক ঠিক, কাৰণ ৰাজপ্ৰসাদত যেতিয়া মই সোণৰ অলংকাৰ লৈ সিংহাসনত বহি আছোঁ, যেতিয়া মোক সকলোৰে সন্মান কৰিছে বুলি তেওঁ এই বা ল'বলৈ বিচাৰিছে। গতিকে এইটোকে কৈছে আমাৰ গুৰুসকল, ভকতকহে এই বস্তুটো আনিছে যে অল্প বিদ্যা ভয়ংকৰ, যে নিজেও মণিগুণ, লোককো সুধি ল'বলৈ থাকে 3 গুণ। এই আমাৰ ভকতসকললৈ আহিছে আইসকল বা সমস্ত, যে আমি যিখিনি জানো এইখিনিকে আমি সমালোচনা কৰি ভকতৰ মাজত যাতে আৰু ওপৰলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে, কিন্তু নিন্দাবাণী কৰিব নালাগে। নিন্দাবাণী কৰিব নালাগে। যে নিন্দাবাণী যদি আমাৰ যদি আহি যায়, তেতিয়াহ'লে আজি দক্ষৰ যি অৱস্থা হ'ব, ভকতক নিন্দা কৰি আমাৰো সেই অৱস্থা। অৰাম এৰিলে কলাজ ইটো ভৈলা মহাভস্ত্ৰ, সজ্জনৰ পন্থ কৰিলা সবে ন
নস্ত্ৰ সমুচিত কিয়াও আৰু ভৈলা বে শূন্য অনাহিকে বিজ্ঞান নিবিচাৰে পাপ পুণ্য এবেশে জানিলা মূৰ সমূলে বুঢ়িল যিহেতু সঠিক মূৰ অবিবাহ কৰিলা মূৰ কন্যা ৰত্ন সতী সাবিত্ৰী সমান তাংক বিহাইলে ক বিপ্ৰ অগ্নিবিদ মান আইসকল এতিয়া এনেধৰণে আমাক শাস্ত্ৰভাগে বুজাবলৈ বিচাৰিছে। এতিয়া ক'লে এৰিলাহা লাজৰিটো ভৈলা মহাভস্ত সুজনৰ পন্থক কৰিলা মহা নষ্ট। কাৰণ এই কথাটোৰ আমাৰ এনেধৰণে আনিছে যে এই সুজনসকল অৰ্থাৎ ভক্তসকল, ভকতক যদি কোনোবাই এষাৰ যদি বেয়াকৈ কয়, কিন্তু ভকতে যদি তাকে যদি সাধাৰণভাৱে লয় তেতিয়াহ'লে সেইজন বাচিব, সেইজন বাচিব। আৰু যদি অলপ টানকৈ কয় বা অলপ অসহ্য দ্বাৰাই যদি ভকতক যদি গালি পাৰে, ভকতে যদি অলপ টান কৰি ধৰে, তেতিয়াহ'লে আপোনাৰ সি নষ্ট হ'ব। কাৰণ মোক নিন্দা কৰা ভাই, কিন্তু মোৰ ভকতক কিন্তু কোনোদিন নিন্দা নকৰিব। গতিকে আজি কি হ'ল, পৰমানন্দ প্ৰভু ভগৱন্তৰ সন্তান বুলি ক'লেও ভুল নহয়, কাৰণ শিৱ, কাৰণ সেই পৰমেশ্বৰ সন্তান হ'ল শিৱ। গতিকে পৰমেশ্বৰ প্ৰভু ভগৱন্তৰ সন্তান শিৱ হৈ কিন্তু শিৱৰে কাক চিন্তা কৰিছে, তেওঁ পিতৃক অৰ্থাৎ ভগৱন্ত। এতিয়া ভগৱন্তক পিতৃক যেতিয়া তেওঁ সদায় স্মৰণ কৰি তেওঁ দৈনন্দিন জীৱনৰ লগত খাপ খুৱাই তেওঁ ভকতৰ মাজত যেতিয়া আজি তোমাৰ সমাজত দক্ষৰ সমাজত বহাৰ লগে লগে যেতিয়া তুমি ইনচাল্ট কৰিলা, তুমি ইটিকিং তুমি কৰিছা, তেতিয়াহ'লে তাৰ বাবে কিন্তু মাত দিব পৰা ক্ষমতাকণ মহাদেৱৰ আছে। কিন্তু মাত এইটো কাৰণে দিয়া নাই, সাধু সমাসে ভূষণ, সাধুৰে ক্ষমা কৰিব পাৰে কৃষ্ণ, সাধুৰ সমাসে ভূষণ। গতিকে তেওঁ আজি ক্ষমা কৰিছে, তুমি কোৱা, কাৰণ তুমি তোমাৰ তাত যিখিনি আছে সেইখিনিহে ক'বা, তাৰপৰাতো আৰু বেছিকৈ ক'ব নোৱাৰা। কিন্তু মোৰ তাত যিখিনি আছে আকৌ, কিন্তু মই এৰি দিলে কিন্তু তুমি ৰৈ থাকিব নোৱাৰিবা কৃষ্ণ, তুমি ৰৈ থাকিব নোৱাৰিবা। গতিকে মই নকওঁ, একো মাত দিয়া নাই। দিয়া ক'লে আৰু তেতিয়া দক্ষই কৈছে যে এনে নিলাজ যে তেওঁ মোৰ একেবাৰে মৰমৰ সন্তান, য'ত লক্ষীৰ লগত তুলনা কৰিব, সাবিত্ৰীৰ লগত তুলনা কৰিব পৰা যায়, তেনেকুৱা এজন মোৰ সৰু ছোৱালীক তেওঁ বিয়া কৰি লৈ গৈছে, মহাদেৱে লৈ গৈছে। গতিকে সেই সৰু ছোৱালীজনীক মই সতীক লৈ গ'ল, যিহেতু সতীক মোৰ বিবাহ কৰিলা, গতিকে মোৰ সৰু কন্যাগৰাকী লৈ গ'ল। মোৰ কন্যা ৰত্ন সতী সাবিত্ৰী সমান, তাংক বিহাই লেক বিপ্ৰ অগ্নি বিদ্যমান। গতিকে ব্ৰহ্মাৰ কথা শুনি ব্ৰাহ্মণ সজনক মাতি আনি অগ্নিত সাক্ষী কৰি মোৰ সন্তানগৰাকীক তেওঁ বিয়া কৰি লৈ যোৱাৰ ক্ষেত্ৰতো তেওঁ আজি শহুৰেকক কিয় সেৱা নকৰিলে কৃষ্ণ? এতিয়া শহুৰেকক কিয় সেৱা নকৰিলে? আমি সচৰাচৰ ভাৱে সৈতে আমি শহুক সেৱা কৰিব লাগে, কাৰণ শহু যদি আপোনাৰ মোৰ ঘৰলৈ গৈছে, তেতিয়াহ'লে মই শহুক মই সন্মান কৰাটো স্বাভাৱিক। কিন্তু এখন সমাজত শহু বহি থকাৰ মাজত মই মানুহ চাই পেলাই শহুক সন্মান কৰাটো মোৰ কৰ্তব্য নহয়। কিন্তু এখন সমাজৰ মাজত বহি আছে মোৰ শহুজন,
কিন্তু উঠি গৈ ভকতৰ মাজেৰে সৈতে উঠি গৈ মোক শহুৰজনক সেৱা কৰাটো কিন্তু কোনো সম্ভৱপৰ নহয়। এই কথাখিনি কিন্তু দক্ষই জানিব লাগিছিল। কিন্তু তেওঁ এটাই বাহাদুৰি কৰিলে, মোৰ মৰমৰ কইনাগৰাকী তুমি লৈ গৈছা যেতিয়া তুমি মোৰ জঙাহে, গতিকে তুমি কিয় সেৱা নকৰিবা, এই বাহাদুৰিটোতে লৈ গৈছে। যে আমাকো সেইটোৱে কৈছে যে আমি যদি আধ্যাত্মিক তত্ত্বৰ যুগৰে সৈতে যদি আমি যদি ইয়াক বিশ্লেষণ কৰিবলৈ যদি চাওঁ, তেতিয়াহ'লে কাকো কোনেও সেৱা কৰিবলৈ নালাগে। কৃষ্ণ সম্বন্ধ একো নাই, এইটো বাহ্যিক সম্বন্ধ। কিন্তু সম্বন্ধ আমাৰ কাৰ লগত আছে? আত্মা আত্মা সম্বন্ধ। আত্মাৰ যেতিয়া সম্বন্ধ থাকিব, তেতিয়াহ'লে আমি মূৰটো দোৱালেও কাম হয়। সৰ্বস্ব দিলোঁ, আত্মাক সৰ্বস্ব দিলোঁ। আপোনাৰ দুইখন হাত বন্দী হৈ আছে, কিন্তু আপুনি আপোনাক সেৱা কৰাটো নাজানিলে, মই মাথাটো যে আপোনাৰ চৰলৈ দিলোঁ আপুনি গমেই নাপালে, কিন্তু হাতখনকহে লক্ষ্য কৰিছে আপুনি যে সেৱা মোক নকৰিলে। নহয়, আচলটোকে আপোনাক দিলোঁ। কিন্তু মহাদেৱে কিন্তু দক্ষক কিন্তু আত্মাটোৱে দি দিলে যে সৰুৱাইছে, মই সন্মান কৰিব। এই ভাৱটো কিন্তু কেতিয়াও জাগৰণ দক্ষৰ নহয়। কৃষ্ণ ভূয়া মহাদুষ্ট সাধু হেন বোলা দেখিও সাক্ষাতে কেনো আতি দূৰা ইহাৰ চৰিত্ৰময়ী আজি জানিলো, নাহি নাহি আন গুণ সদৃশ পাইলোঁ। ৰাম কেহু বিহাদেই কন্যা সদৃশ দেখিয়া কেহু সদ গুণ অনু কুল অপেক্ষী কেহু ধন অন্ত কুল বন্ত বিদ্রা জানি কেহু শান্ত ক্ষুদ্ৰ কেহু স্বৰূপ বখানি। অনুতপ্ত হৈছে যে দক্ষৰ এইটো কাৰণে অনুতপ্ত হৈ গ'ল যে এই পদটোলৈ মন কৰক যে হয়া মহা দুষ্ট সাধু যেন নুবোলে। কাৰণ এওঁ এই বাহিৰটোহে তাৰমানে এওঁ সাধু হৈ আছে, বাহিৰটোহে মানে তেওঁ সাধু হৈ আছে, কিন্তু গুণময়ত কিন্তু তেওঁ সাধু হোৱা নাই। গতিকে গুণময়ে সাধু নোহোৱা জনক মই মিছাই মোৰ ছোৱালীজনীক বিয়া দি মই ভুল কৰিলোঁ। কিয়নো কত কত সদাগৰ ধনী মহাজনসকল আহিছিল, কত কত গুণী জ্ঞানী ঋষিসকল আহিছিল, ব্ৰাহ্মণসকল আহিছিল, কিন্তু সেই সকলোকো কিন্তু মই মোৰ কন্যাক কিন্তু নিদিলোঁ। কিন্তু ভাল পাই পিতৃৰ কথা মানি কিন্তু মই আজি এটাৰ দুৰাচাৰক কিন্তু মই ছোৱালী দিলোঁ। অনুতপ্ত হৈছে দক্ষ। কিন্তু দক্ষৰ এইটো কাৰণে অনুতপ্ত হৈছে কাৰণ কি ভাবিছে যে মোৰ ছোৱালীজনী একেবাৰে সাত ভিষৰ ঘৰত দি দিম, ছোৱালীজনী মোৰ চলিবলৈ কঠিন হৈ পৰিছে। কিন্তু যুগৰ মহাদেৱ যাক ঋষি মুনি তপি যোগী সকলেও বুলিও নহয়, যাওক পৰমেশ্বৰেও তাক সেৱা কৰে মহাদেৱক কাৰ্যৰ বিষয়ে। গতিকে তেনে মহাদেৱক তেওঁ চিনি নোপোৱাৰ কাৰণে আজি এইবিলাক। গতিকে আমাৰো এটি কৈছে, কাৰ জৰা ক'ত আছে, কাৰ আশা ক'ত আছে, কাৰ ধন ক'ত আছে কোনেও আমি নাজানো। আমি যিমানেই আগত কয় নহয় আপোনাৰ 7ডাল লাখুটিয়ে খাৰ কৰি থ'লেও তাৰ তলেও সতি আপোনাৰ গুচি যায়গৈ, যায় আপোনাৰ সেই ল'ৰাটোলৈ পলাই হওক বা যিকোনো প্ৰকাৰে হওক গুচি যায়গৈ।
বোলে ইমান ভাই পহৰীয়া দি থাকিলেও তাৰ মাজতো কেনেকৈ গ'ল ক'বই নোৱাৰিলোঁ নহয়। গৃহস্থটো বিয়াত কওঁ ভাই তহঁতৰ ৰাতিটো হাজিৰা দি থৈ দিছোঁ, মোৰ ছোৱালীজনী তোমালোকে আগুৰি সামৰি ৰাখিব লাগে, তোমালোকক পিছফালে মোৰ ছোৱালী এইটো গাত দিয়া অকণ গুচি গ'লগৈ যায়। গতিকে আজি দক্ষৰ এইটো চিন্তা হৈছে। গতিকে চিন্তা হৈ তেওঁ নিজকে আত্মা হৈ তেতিয়া কৈছে কেহু মহা কেহু বিহা দেৰি কন্যা সদৃশ দেখায়। গতিকে আন কইনাবিলাকক মই যেনেকৈ বিয়া দিলোঁ কিন্তু এওঁক মই তেনেকৈ বিয়া দিব পৰা নাই, তাৰ পৰিৱৰ্তে আজি মই নিজেই দোষীটোক তেতিয়া শেষলৈকে তেতিয়া ক'লে গুৰুসকল যে সম্বন্ধত গুণময়ী কেহু নবান ধিলোঁ, আচৰিবে শংকৰক কন্যা ৰত্ন দিলোঁ, সাক্ষাতে দেখিয়া সবে সমাজৰ লোক, পাছে বিমৰিষি দুখ দিৰোক আমাক। গতিকে তোমালোকে মোক কোৱাচোন মই কিবা ভুল কৰিছোঁ নেকি? শংকৰক যে মই গালি পাৰিছোঁ তেতিয়া মই ভুল কৰিছোঁ নেকি? এতিয়া ভুলৰ তথ্যটো হৈছে কি, এতিয়া দক্ষৰ যিটো ৰূপ সূৰ্যৰ দৰে তাপ হৈ আছে, সূৰ্যৰ দৰে একদম মানে তেওঁ ডাউ ডাউকৈ জ্বলি আছে। এই সূৰ্যৰ দৰে ডাউ ডাউকৈ জ্বলি থকাৰ আপোনাৰ দক্ষ কোনোবা এটা আপোনাৰ নাই এইটো হোৱা নাই বুলি ক'লেতো সৰ্বনাশ হৈ যাব তাতে, এতিয়া আপোনাৰ তাতেই বিপদ আহি যাব। গতিকে এই কথাষাৰ নকৈ তেতিয়া কৈছে ভাই তই যিটো বুজিছ বুজিছ আৰু, কিন্তু আমি যি বুজিছোঁ বুজিছোঁ, কিন্তু তথাপিতো তই কোৱাটোৱে হয় দে। কিন্তু কি হ'ল সত্যটোক এৰি অসত্যটোকহে মানে এতিয়া জয়ধ্বনি দিব লগা হ'ল। কিয় হৈছে? ভয়ত। ভয়ত কিয় ভয় কৰিব লাগে? সাধুৱে কৈছে সাধু ক'ত ভয় কৰে? সাধুটো ক'তো ভয় নাই বা মানুহটো ক'তো ভয় নাই। যদি মই ভাই আইন কানুনত যদি মই সঠিকভাৱে মই যদি কৰ্ম কৰি গৈছোঁ তেতিয়াহ'লে মই ভয় কৰিব লাগে একোৱেই নাই। আৰু যদি মই ভুল কৰিছোঁ তেতিয়াহ'লে মই ভয় কৰিব লগা কথা আছে, মই ভয় কৰিব লগা তাতে আছে। কিন্তু এই যে কি হৈছে দক্ষ ভয়ত কোনেও মাত দিব পৰা নাই। পৰম সুন্দৰী মূৰ সতী বৰ বালা হৰি নয়নী যেন সধৰ কলা সাক্ষাতে দেখিও আৰু ৰূপ বিপৰীত মহাভয়ানক তিনি নয়নে হিত। এই পদটোৰে ক'লে গুৰুসকল আইসকল নিজৰ সন্তানক লৈ কেতিয়াও গৌৰৱ নকৰিব। এতিয়া দক্ষই বিচাৰিছে, দক্ষই ক'বলৈ বিচাৰিছে যে তেওঁ নিজৰ সন্তানক লৈ তেওঁ গৌৰৱ কৰিছে। ইমানো সুন্দৰ দেখিবলৈ ভাল। দীপলিপ অপেশ্বৰীৰ দৰে, অপেশ্বৰীৰ তুলনা নাই য'ত, শচীৰ তুলনা নাই য'ত, লক্ষীৰ লগত তুলনা হয়। গতিকে এনে সুন্দৰ জীয়াৰীক মই সেই এটা পিশাচৰ দৰে এজনক বিয়া দিলোঁ। গতিকে এইটো মই নিজৰ ভুলটো মই নিজে কৰিলোঁ, এই বুলি তেওঁ অনুতপ্ত হৈছে। এতিয়া এই তত্ত্বটোকে আমাক এইটোৱে ক'ব বিচাৰিছে আমি ল'ৰা ছোৱালীক লৈ কেতিয়াও গৌৰৱ কৰিব নালাগে, ল'ৰা ছোৱালীক লৈ কেতিয়াও অভিমান কৰিব নালাগে, ল'ৰা ছোৱালীক লৈ কেতিয়াও আমি গাঁৱৰ ভয়ৰ মাজত আমি এজন ধনী জ্ঞানী গুণী মানুহ বুলি কেতিয়াও বাহাদুৰি কৰিব নালাগে। কিন্তু আমি এটাই ল'ৰা ছোৱালীক উপদেশ দিব লাগে, কেৱল ভক্তি মাৰ্গৰ শাস্ত্ৰ দ্বাৰাই জ্ঞানটোহে দিব লাগে। কাৰণ মানুহৰ জীৱনত হয় 5টা বস্তু মানুহৰ জীৱনত দৰকাৰ। এই 5টা বস্তু কি দৰকাৰ? যে আটাইতকৈ সুখী মানুহজন কোন? যে আটাইতকৈ সুখী মানুহজনে হৈছে নিৰোগীজন, যাৰ ৰোগ নাই।
আটাইতকৈ সুখী মানুহজনে হৈছে নিৰোগী, যাৰ ৰোগ বুলি কোৱা বস্তুটো নাই। কাৰণ ৰোগ 64টা আছে, 64,000 ৰোগ, 64,000 ৰোগৰ ভিতৰত এটাও সেই মানুহজন ৰোগ নাই, গতিকে সেইজন একেবাৰে সুস্থ নহয়। আৰু দ্বিতীয়টোত কি আছে? দ্বিতীয়টোত মানুহজনৰ বিদ্যা প্ৰয়োজন আছে, বিদ্যা। কাৰণ আজিৰ যুগত বা বৰ্তমান বিদ্যা নহ'লে মানুহ কোনো জেগাত লৰচ কৰিব নোৱাৰে, বিদ্যা লাগিব। তৃতীয়ত ধন টকা পইচা লাগিব, তৃতীয়ত ধন টকা পইচা লাগিব। ধন টকা পইচা নহ'লেও আপোনাক সন্মান নকৰে কিছুমান। আপুনি যিমানেই সাধু নহওক, যিমানেই শাস্ত্ৰজ্ঞ নহওক, কিন্তু যদি আপোনাৰ ধন নাই তেতিয়াহ'লে আপুনি সন্মান নাই। আৰু চতুৰ্থত পৰিয়ালটো ধৰ্মীয় হ'ব লাগিব। পৰিয়ালটো মানে কি হৈছে? পৰিয়ালটোক আপোনাৰ শাস্ত্ৰজ্ঞ জ্ঞান থাকিব লাগিব। যদি পৰিয়ালটোত যদি শাস্ত্ৰজ্ঞ যদি জ্ঞান থাকে তেতিয়াহ'লে সেইখন আনে যোনে যিয়ে নহওক, কিন্তু সেই ঘৰৰ মানুহৰ দ্বাৰা গাঁওখনত নতুন এটা পৰিৱৰ্তন কৰিব পাৰিব পাৰে। কৃষ্ণ নতুন পৰিৱৰ্তন কৰিব পাৰে। এটা কথা মন কৰক যে ওচৰৰ মানুহে সদায় হাই কাজিয়া লাগি থাকে, সদায় হাই কাজিয়া লাগি থাকে। ইঘৰ মানুহে যদি সদায় যদি আপোনাৰ ধূপ ধূনা জ্বলাই পেলাই যদি বৰগীত এটা গাই থাকে, সি কিমান দিন কাজিয়া কৰি থাককচোন। কৃষ্ণ সি কিমান দিন কাজিয়া কৰি থাকে, এদিন ঘৰতে লাগিব। দেখিছ চচুৰীয়া মানুহ কি কৰিছি, তই কি কৰি আছ এতিয়া, হয়নে? তই কি কৰিছ? মদ খাই আহি সদায় হুলস্থুল লগাই আছ, ওচৰ চুবুৰীয়া মানুহৰ থাকিব নোৱাৰি। তাৰ এঘৰ মানুহে সদায় আকৌ ঈশ্বৰক সেৱা কৰি সৌ আজা কি আনন্দমতে ঘৰখন ৰৈ আছে। গতিকে এইবোৰ শিক্ষাহে ল'ৰা ছোৱালীক দিব লাগে। কিন্তু ল'ৰা ছোৱালীক ভাল পঢ়া শুনা, ধনী জ্ঞানী এইবিলাকক প্ৰশংসা কৰিব নালাগে। সদায় আমি ভাগৱতৰ জৰিয়তে এটা কথা আপোনালোকে হিচাপ কৰক যে সন্ধিয়া সময়ত সদায় হৰিহাত সুন্দৰভাৱে ধুই মাধৱদেৱৰ ঘোষা এটা গাই, তেতিয়া কিতাপ লওঁ, আয়ো ৰন্ধনলৈ যা, আয়ো অমুকটো কৰ, বোপাও অমুকটো কৰ, তেতিয়া আপোনাৰ ভাগে ভাগে দিয়ে। আমাৰতো আজি কি হৈ গ'ল? আজি আপোনাৰ 40 বছৰ, মইতো আগতে ভাগৱত পাঠেই কৰিছোঁ আমি ডেকাই মই, কাৰণ হয়তো মোক পাইছে বহুতে। এই কালি পৰহি আমি এইবিলাক অলপ অভ্যাস এটা কৰি আছোঁ আৰু, ব্যাখ্যা বুলি আমাৰ নহয়। কিন্তু ইমান জেগাত ৰাতিয়ে বিয়ালে আহোঁ, আপোনাৰ আগৰ বুঢ়াসকলে তেজৰ কমলাপতি সুন্দৰকৈ গাই পোহৰ নোহোৱাৰ আগত এতিয়া বেলি ওলালেও বোৱা মানুহ নাই। চিন্তা কৰক, যে বেলি ওলালেও আপোনাৰ গাঙে গাঙে আহি থাকোঁ আমি গাড়ী লৈ, আমাৰ মহেন্দ্ৰ বাপজনাই মই এওঁক ক'ম বুলি দেখিছা মহেন্দ্ৰ বাপ বোলে কি দেখিছ, ইমান গাঁৱৰ মাজে মাজে আহি আছোঁ, এটা বৰগীত গোৱা মানুহ নাই, আমাৰে গাই যোৱা ভাই আৰু। গতিকে এইবোৰ ল'ৰা ছোৱালীৰ এতিয়া প্ৰশংসা কৰিব নালাগে। কৃষ্ণ বানৰৰ চকু যেন স্বভাৱে চঞ্চল, কহিবুকতে কইতো আতীয় মঙ্গলা, তথাপি নাহিকে গুৰু গৌৰৱ ভাব নুঠিলা দেখিলা মুক নচালিল অৰাম নকৰিলা আমাক উচিত নমস্কাৰ, নুপুছিলা বচনেও বাৰ্তা কওঁ আমাৰ, নাহি কুলকীয়া শৌচাচাৰ ব্যৱহাৰ, নেৰৈ সৰ্বদায়ী তথা পিতু
অহংকাৰ এতিয়া এনেকুৱাকৈ নিন্দা কৰিছে সভাসদত যে বানৰৰ চকুৰ দৰে তুলনা কৰিছে। এটা মানে ডিংগুটিৰ চকুৰ দৰে, মানে এটা মাৰ্বলৰ পাথৰত যেনেকৈ জিলিকি থাকে, ঠিক তেনেধৰণে এই মহাদেৱৰ চকুৰকে চাওঁ, এইফালে চাইছে, সেইফালে চাইছে, সেইফালে চাইছে, সিয়ে বুলি কোৱা বস্তুটো তেওঁ নাই, সিয়ে নাথাকে। আৰু তেতিয়া কি ক'লে আপোনাৰ? সেইটোৱে নহয়, তেতিয়া কি কৈছে আপোনাৰ যে ইমানখন সভা মণ্ডপত মই ৰাজসিংহাসনত বহি আছোঁ, কিন্তু মোক সেৱা নকৰিলে নাই, কিন্তু এষাৰ কথাৰ মোক নকৈছিলে। তাৰমানে এষাৰ কথাৰ মোক নকৰিলে। যে এই দক্ষৰ এই অহংকাৰটো ক'ৰ পৰা আহিল? এই অহংকাৰটো উৎপত্তি হৈছে ক'ৰ পৰা? ইয়াৰ আগৰ অহংকাৰটো ভাৱৰ পৰা হৈছে, যিটো পাবলগীয়া যিটো ভাৱ, এই যেতিয়া পোৱা বস্তুটো যেতিয়া নাপালে তেতিয়া অহংকাৰ আহিছে। আৰু বেছিকৈ অহংকাৰ ক'ৰ পৰা আহিছে? এই অহংকাৰটো কেনেকৈ আহিছে? ক'ত উৎপত্তি হৈছে? যে অহংকাৰটোৰ উৎপত্তি হৈছে প্ৰক্ৰিয়াত চাবলগীয়া হ'লে আপোনাৰ মনৰ পৰা। মনৰ চাৰিটা দিশ: মন, বুদ্ধি, চিত, অহংকাৰ। মনে বিচাৰি আছে, মনে সন্মান বিচাৰিছে। মনে যেতিয়া সন্মান বিচৰা যেতিয়া তাত নাই, তেতিয়া তাত কি হৈছে? এটাৰ দুভাষাৰ ৰূপ ধাৰণ কৰি তেওঁ নিজে অধঃপতনলৈ যোৱা ৰাস্তাৰ নিজে খুলি দিছে। গতিকে এইটোৱে আমাৰ হৈছে কি আপোনাৰ আটাইতকৈ যে আমাৰ মানে এইবিলাক খাদ্যলৈ নাযাওঁ, ৰজাৰ খাদ্যবিলাকটো আৰু জানেই আৰু বাৰু, সেইটোলৈ মই নাযাওঁ বাৰু, কাৰণ খাদ্যলৈ কিছুমান অজ্ঞানৰ কথা আছে, গতিকে খাদ্যৰ সামগ্ৰীলৈ মই বাৰু নাযাওঁ। গতিকে এতিয়া এইটোৱে হৈছে আমাৰ কি? যাৰ তেজৰ বলৰ শক্তি দ্বাৰা আনক শাসন কৰিব পৰা যিটো গুণ, সেই গুণটো উৎপত্তি হৈছে মনৰ পৰা। তাৰমানে মই সকলোকে শাসনকৰ্তা আৰু মোৰ শাসনত থাকিবই লাগিব, এইটো বিচাৰিছে দক্ষ। তেতিয়া ক'লে যে তাৰপিছত আহিছে, কৈছে নুঠিলা দেখিয়া মোক নাচাৰিল গা, কাৰণ মোক দেখিও তেওঁ গা কেতিয়াও আসনৰ পৰা নুঠিলে। নকৰিলে আমাকো উচিত নমস্কাৰ, নুবুজিলে বচনৰো বাৰ্তাক আমাৰ, মানে নুপুচিলেও বচনকো বাৰ্তাক আমাৰ। নমস্কাৰো নকৰিলে। নমস্কাৰ কথাখিনি আমি ইয়াৰ আগতে আলোচনা কৰি গ'লোঁ যে তাত আপুনি নমস্কাৰ কৰিব লাগে। যদি উপযোগী হৈছে তেতিয়াহ'লে নমস্কাৰ কৰাটো ভাল। যদি যাক মই নমস্কাৰ কৰিলে তাৰ পৰা মই এটা ফল পাম, সেইজনক সেৱা কৰিবলৈ দিছে। যাৰ পৰা আজি বাপজনক মই সেৱা কৰোঁ, বাপজনক সেৱা কৰাৰ লগে লগে যদি তাৰ পৰা যদি মই একো এটা ফল নাপাওঁ, তেতিয়াহ'লে মই কিয় সেৱা কৰিব লাগিব? কৃষ্ণ কথাটো ভুল হ'ব নেকি? চাব দেই গুৰুসকল কথা। তেতিয়াহ'লে আপোনাক ক'ব যে ভগৱা শ্ৰীকান্তত আছে, আহিছোঁ যাকে তাকে সেৱা কৰিবলৈ নিদিলে, এইটো কথা আকৌ হয়তো আল লাগি যাব পাৰে আপোনালোকক। গতিকে আলটো মাৰি দিম। যদি মোক যদি কোনোবা এজনে সেৱা কৰিছে, প্ৰভুৱে কৃপা কৰক। ভকতক যদি সেৱা কৰিছে, প্ৰভুৱে কিবা এটা কৰক, তাৰমানে প্ৰভুৱে কৃপা কৰক। যদি মোক সেৱা কৰাৰ লগে লগে, ভকতক সেৱা কৰাৰ লগে লগে প্ৰভুৱে কৃপা কৰিব দিয়ক আপোনাক, এই বুলিও যদি মোৰ মুখৰ পৰা বাক্যই নোলায়, তেতিয়াহ'লে সেৱা কৰাৰ কিবা প্ৰয়োজন আছে নেকি? আছেনে বাৰু? মই কিবা এটা আপোনাক দিলোঁ, আপুনি মোক কিবা এটা দিয়ক আকৌ। যে আপুনি যদি একোৱেই নিদিয়ে, তেতিয়াহ'লে মোৰ দিবলৈ নাই। গতিকে মহাদেৱে জানিছে তোমাক সেৱা কৰিব পাৰিম, মই তোমাক এষাৰ কথা সুধিম, কিন্তু কি দিবা? তুমি কি দিবা? মোক কি উপকাৰ কৰিবা? মই বিচৰা বস্তুটো তুমি দিবই নোৱাৰা। তুমি গৌৰৱ কৰিবা, দেখিছা সমাজ, দেখিছে ঋষিসকল, ব্ৰাহ্মণসকল, যে মোক আজি ইমানখন সভাৰ মাজত মোক জগাই সেৱা কৰিলে, এইটোহে হত্যা কৰিবা তুমি, তাৰ পৰা তুমি কি মোক ভাল ফল এটা তুমি দি দিবা? তুমি একো দিব নোৱাৰা। এইকাৰণেই মহাদেৱে সেৱা কৰা নাই। কৃষ্ণ শংকৰে কৰিলা বেদ পন্থ ছয়হীন, এৰাম দেখা দেখি লোকে যুধ ৰিবে এহি চিন, পূৰ্বতে হৰক কন্যা নিতে নাই, তথাপি দিয়াইলো মোক অকৰ্ম দোষে
পাই সিকালতে জানো ইটো অযোগ্য ক্ষিতিৰ আশ্ৰয় কৰিলা মোক বিপাকে বিধিৰ যেন কোন বিপ্লৱ হৈলা আতি পলো ও ক্ষুদ্ৰত বেদৰ গুজ্য কৰিলা বিদিত যিটো কাৰণত চিন্তা কৰিলে লাভ হয় সেইটোক চিন্তা কৰিব লাগে আৰু যিটো চিন্তা কৰিলে তাৰ পৰা একো উপাৰ্জন নাই গতিকে অকাৰণ চিন্তা কৰা আমাৰ কোনো প্ৰয়োজন নাই যে অকাৰণতে চিন্তা কৰিছে দক্ষই কি দক্ষ চিন্তা কৰিছে যে মই দিবই নালাগে মই নিদিওঁৱেই নহয় এতিয়া বিধি পাপ বুলি যদি তুমি জানিছা তেতিয়াহ'লে ইয়াক অকাৰণতে কিয় চিন্তা কৰিছা বিধি লিখন নেযায় খণ্ডত কাৰো কোনেও হাত মাৰিব নোৱাৰে কাৰো কোনেও টকা মাৰিব নোৱাৰে কাৰো কোনেও শিক্ষা মাৰিব নোৱাৰে কিন্তু পূৰ্বৰ যদি সাধনা যদি তেওঁ লৈ আহিছে তেতিয়াহ'লে কণাটোৱে হ'লেও এটা চাকৰি পাবগৈ কৃষ্ণ যদি পূৰ্বৰ যদি লিখন নাই তেতিয়াহ'লে ভালটো একদম উচ্চ শিক্ষিত হ'লেও কিন্তু তেওঁ চাকৰি নাপায় আজিও আপোনালোকে মন কৰক চহীটি দিব নাজানাও আজি পেঞ্চন আপোনাৰ 40,000 টকা দৰমহা লৈ আছে দেই গুৰুসকল কিন্তু একেবাৰে আপোনাৰ পঢ়া শুনাত পাকৈত হৈ থকাজনেও কিন্তু চাকৰি নাপায় কিন্তু ঘৰতে বহি এতিয়া হাজিৰাও কৰিব নোৱাৰে হালো বাব নোৱাৰে লিখুৱা হৈ গৈছে তাৰমানে শিক্ষাকণ দিলে কিন্তু সাধনা নিদিলে পূৰ্বৰ গতিকে এইকাৰণে এতিয়া কি কৈছে যে মোৰ সাধনাৰ দ্বাৰাই আজি মই এনে অৱস্থাটো মোৰ হৈছে এই কথা যদি তুমি জানিছা তেতিয়াহ'লে তুমি অকাৰণতে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আমাৰো এইটোৱে কথাই ভাবিব লাগিব কিন্তু চেষ্টা কৰিব লাগিব চেষ্টাৰ অসাধ্য ফল একো নাই পাবই কিন্তু আমাৰো সেইটোৱে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগিব কি চেষ্টা কৰিব লাগিব হ'ব নোৱাৰোঁ যেনিবা পাঠ কৰিব নোৱাৰোঁ হ'ব নোৱাৰোঁ যেনিবা ব্যাখ্যা কৰিব নোৱাৰোঁ 10জনক বুজাব নোৱাৰোঁ আৰে নিজে বুজি ল'ব পৰা ভাগৱতৰ জ্ঞানটোতো লাগিব নিজক বুজাবৰ কাৰণে নিজক বুজোৱাৰ এটা জ্ঞান লাগে নহয় কাৰ পৰা লাগিব ভাগৱতৰ পৰা জ্ঞান লাগিব কাৰণ মাতৃৰ গৰ্ভতে যিখিনি পাইছিলোঁ সেইখিনি গ'লেই সমাপ্তই হৈ গ'ল কিন্তু সৰুতে কালৰ পৰা কিন্তু পিতৃ মাতৃৰ কিন্তু বিষয় কৰ্মতহে কিন্তু মোক জাপি দিলে কিন্তু শিক্ষা দীক্ষা দি কেন্দ্ৰ কৰি ঘৰৰ কাম বন কৰাতহে কিন্তু মোক জাপি দিলে কিন্তু ভাগৱতৰ বা ধৰ্মৰ শিক্ষাটো কিন্তু মোক পিতৃ মাতৃও নিদিলে কিন্তু এতিয়া দিলে কি ভাগৱতৰ শাস্ত্ৰৰ মাধ্যমেৰে ভকতৰ দ্বাৰাই যদি আমি শিক্ষাকণ ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি দিনতে এন্ধাৰ বুলি কৈছে সেইকাৰণে কৈছে হৰিৰ চৰণ নিচিনিকি নিচিনিলো বিষয়ত দিনে ৰাতি বান্ধৱ কৃষ্ণক নাম কণলৈ নিজে ভৈলো আত্মঘাতী গতিকে এই শ্ৰেষ্ঠ মানুহ জনম শ্ৰেষ্ঠতাৰ মানুহ জনম পায়ো যদি মই নিজৰ লগত থকা আত্মাটোক আত্মঘাতী কৰি দিওঁ তেতিয়াহ'লে সেইটো কৈছে যে 64 লক্ষৰ যোনি নৰক অথচ কুম্ভীপাকত কৰিব লাগিব শ্ৰেষ্ঠ মানৱ জীৱনটো আমি অকাৰণে খেদিব নালাগে এইকাৰণে আজি শাস্ত্ৰৰ মাধ্যমেৰে আমি শেষলৈকে আহিছোঁ গুৰুসকল যে ক'লে শিকালতে জানো মৰি অযোগ্য সতী কিন্তু অযোগ্য আৰু যোগ্য যিজনে শাস্ত্ৰৰ মাধ্যম নাজানে বিষয়ৰ মাজতে তেওঁ বৰ্তি থাকি কেৱল ধন টকা পইচাৰ কথা চিন্তা কৰে সেইজন বিষয়তে সোমাই আছে আৰু সেই বিষয়ৰ মাজৰ পৰা ওলাই আহি খন্তেক সময় যিজনেও নেকি আপোনাৰ ভকতৰ সেৱা ধৰিছে ভকতৰ মাজত বহি একো নাজানিলেও শ্ৰৱণ কৰিছে সেইজনকো কৈছে প্ৰভু ভগৱন্তৰে কৃপা দৃষ্টি কৰে কাৰণ ভকতক 5টা বস্তু প্ৰয়োজন ভকতনী 5টা বস্তু প্ৰয়োজন কি বোলে শৰণ ভজন ভক্তি শ্ৰৱণ কীৰ্তন এই 5টাৰ বস্তু যাৰ গুণাতীত হৈ আছে তেতিয়াহ'লে সেইজনে কৈছে পৰম প্ৰভু ভগৱন্ত আত্মাৰ লগত তেওঁ
যোগ হৈ আছে, সংযোগ হৈ আছে। যেনে এতিয়া আমি কি কওঁ, সন্ধিয়া বুলি কওঁ, সন্ধিয়া বুলি কওঁ ন। সন্ধিয়াৰ পিছত কি কওঁ আমি? সন্ধিয়া পাৰ হৈ যোৱাৰ পিছত কি কওঁ তেতিয়া? এন্ধাৰ হ'ল, এন্ধাৰ হ'ল। তে এন্ধাৰটো পাৰ হৈ যোৱাৰ পিছত তেতিয়া কি কওঁ? বোলে মাজনিশা হ'ল। তে মাজনিশাটো পাৰ হোৱাৰ পিছত তেতিয়া আমি কি কওঁ? বোলে আপোনাৰ পোহৰ হ'ব আৰু। তেতিয়াহ'লে সন্ধ্যা শব্দৰ অৰ্থটো কি? যে সন্ধ্যা শব্দৰ অৰ্থটোৱে হৈছে যে পোহৰ আৰু এন্ধাৰ। গম পাইছেনে? পোহৰ আৰু এন্ধাৰ। এই পোহৰ আৰু এন্ধাৰ দুইটা লগ লাগিলে সন্ধ্যা হয়। তেতিয়া সন্ধ্যা মানে কি? যুগ, সংযোগ। গতিকে আমাৰো ভাগৱত আৰু আত্মা সংযোগ হ'ব লাগিব। যাৰ ভাগৱত আৰু আত্মাৰ সংযোগ হৈছে সেই ভাগৱতী হৈছে, আৰু যাৰ আত্মা আৰু ভাগৱতৰ লগত সংযোগ হোৱা নাই কিন্তু সি কেতিয়াও ভাগৱতী হ'ব পৰা নাই। ভাগৱতী হ'ব নোৱাৰাৰ কাৰণে আজি অকাৰণতে দক্ষই নিজকেই বেজা কৰি আছে। কৃষ্ণ অৰাম পাছে সেহি গুজ্জ বেদ শূদ্ৰক দিলে ক সেহি পতন্তৰ ভৈলা মুহুৰ পত্ৰেক কহিবুক তেক গুণ ইটো শংকৰ থাকিবাক লাগি নাহি আপোনাৰ ঘৰ। এই কথাটো সুন্দৰভাৱে গুৰুসকল আশ্চৰ্য